আকৌ এটা অৰ্ডাৰ পালোঁ ঔটেঙা মাংস আচাৰ মানে ঔটেঙা মিশ্ৰণ কৰি বনোৱা কিমান বনালোঁ কি কথা আটাইখিনি ভিডিঅ'টোৰ মাজলৈ যাওঁ আৰু লগতে আপোনালোকক জনাওঁ মই অৰ্ডাৰ পালেহে মাংস আচাৰটো বনাই দিওঁ যিখিনি অৰ্ডাৰ থাকে সেইখিনি দি লওঁ যিখিনি বাকী থাকি যায় সেইখিনি মই মোৰ দোকানত বিক্ৰী হৈ যায় মানে দোকানততো বিচাৰিয়ে থাকে কিন্তু মই ধৰক অৰ্ডাৰ পালেহে মাংস আচাৰ বনাওঁ নহ'লে নবনাওঁ প্ৰায় মানে দোকানত অলপ যিখিনি থাকি যায় মানে প্ৰায় থাকেই সেই তেনেকৈয়ে মিলি যায় ধৰক এক মাহতে খতম হৈ যায় মানে কোনোদিন এমাহ পোৱাগৈ নাই মানে যিমান দিন মই মাংস আচাৰ বনাইছোঁ এমাহ নাপায় মানে লগালগ বিক্ৰী হৈ যায় আহক তেনেহ'লে কেনেধৰণে বনালোঁ অকণমান দেখুৱাওঁ কৈছিলে বাইদেউ মাংস আচাৰ বনালে দেখুৱাব কি মছলা দিয়ে বিশেষ মছলা নিদিওঁ আদা এইফালে লং ইলাচি ডালচেনি গোটা জিৰা মানে মই 2 কেজি বনাইছোঁ সেয়েহে তাৰ অনুপাতে দিছোঁ জলকীয়া এইবাৰ ঔটেঙা দি বনাম ইয়াত আদা নহৰু জলকীয়া দি থোৱা আছে মানে ঔটেঙাখিনিত সেইখিনি ভাজিব লাগিব এতিয়া নহয় মই মাংসখিনি মানে এতিয়া বৰ্তমান ভাজি আছোঁ প্ৰথমতে বইল কৰি ল'লোঁ তাৰপৰা কাটিলোঁ তাৰপৰা ধুনীয়াকৈ এতিয়া ভাজি আছোঁ মছলা একদম চিম্পুল দেই মই মাংসত মানে বহুত মছলা পাতি ব্যৱহাৰ নকৰোঁ মাংসখিনি একদম ৰঙাকৈ ফ্ৰাই কৰি ল'লোঁ এতিয়া মই ঔটেঙাখিনি ভাজি ল'ম তেলতে এইটো জলকীয়া আদা নহৰু দি দিছোঁ এতিয়া এইখিনি ভাজি লওঁ অকণমান দেখুৱাইছোঁ দেই জুইত বনাইছোঁ মানে গেছ ইমান খৰচ কৰিব নোৱাৰি এয়া নহৰু আৰু শুকান জলকীয়া দেই অকণমান পিচি লৈছোঁ মানে এইখিনি সুন্দৰকৈ ভাজি ল'লোঁ এতিয়া এইখিনি ফ্ৰাই মাংস যোগ কৰি দিলোঁ অলপ সময় ভাজি দিছোঁ ইয়াত মানে লাইট নাই বুজিছেনে নিমখ আৰু হালধি জোখমতে দিছোঁ বাকী এইফালে গোটা মছলা ৰেড চিলি অলপ দিছোঁ ৰংটো ধুনীয়া হ'বৰ বাবে 2-3 মিনিট ভাজি দিম আৰু হ'লে আৰু ইয়াত মই ভিনেগাৰ ব্যৱহাৰ নকৰোঁ যিহেতু ঔটেঙা দিছোঁ ঔটেঙা এতিয়া বহুত টেঙা হৈছে আৰু দেই এতিয়া নমামি সম্পূৰ্ণ ঠাণ্ডা কৰি চিচাৰৰ বৈয়ামত ভৰাব লাগিব এয়া ৰেডি হৈ গ'ল এতিয়া চাওক মই বনাইছিলোঁ 2 কেজি এতিয়া দেখিছে এই ইমানেই টানকৈ মানে ফ্ৰাই কৰিবলগীয়া হয় নহ'লে বেয়া হৈ যাব পাৰে সেয়েহে দামটো সেয়েহে অকণমান বেছি হয় সেয়ে মানে মই ধৰক বৰ্তমান কিন্তু মই 1000 টকা কেজি বিকি আছিলোঁ মানে এতিয়া অকণমান দামটো বঢ়াব লাগিব যিহেতু 1000 টকা কেজি বিকিলে মোৰ একোৱেই নাথাকিব মছলা তেল ধৰক মাংসৰ দামটো সকলোৱে জানেই সেয়েহে অকণমান দামটো বঢ়াম আৰু লগতে কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে লাইক কমেণ্ট কৰিব দেই ঔটেঙা গাহৰি আচাৰ এইফালে আকৌ নহৰু আচাৰ মানে অৰ্ডাৰ আছে ওলকচু আচাৰ নহৰু আচাৰ বনাব লাগে এতিয়া নহৰু আচাৰ বনোৱাটো ইমান সহজ নহয় আঙুলি মূৰবিলাক বিষাই যায়গৈ বাকলি গুচাওঁতে চাওকচোন লগতে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব যদিহে প্ৰয়োজন হয় এতিয়া নহৰুখিনি বৰ্তমান গুচাই আছোঁ তাৰপাছতে আচাৰ বনাম পলি ৰাজবংশী বুলি ফেচবুকত ভিডিঅ' দিয়া হৈছে আপোনালোকে চাব আজিলৈ আহিছোঁ বাই বাই